গুড মৰ্ণিং সকলোকে ৰাতিপুৱাৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া মোৰ লগত জিত আছে, মোৰ সহকৰ্মী BST পঢ়াই কমাৰ্চ ডিপাৰ্টমেণ্ট। আজি আমাৰ কলেজৰ পৰা HS ফাৰ্ষ্ট ইয়াৰৰ BS ছাবজেক্টটোৰ কাৰণে এক্সকাৰশ্যন এটা আছে, মানে এক্সকাৰশ্যন কাম পিকনিক আৰু এইটো ঠাইটুকুৰা হৈছে টেঘেৰীয়া। আগতে মই গৈছিলোঁ, কলেজ এখনৰ পৰাই গৈছিলোঁ। বহুত ভাল লাগে। সোণাপুৰৰ জুবিন ক্ষেত্ৰ এৰি গৈ মানে অলপমান গ'লেই তাত এই ঠাইটুকুৰা পোৱা যায়। বহুত ভাল লাগে, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা। গতিকে তালৈ আজি গৈ আছোঁ। বহুতে গৈ পোৱা নাই, ছাত্ৰ ছাত্ৰীসকলো উৎসাহিত হৈ আছে। মোৰ পৰা মানে ঠাইডোখৰৰ কথা অলপমান গম পাইছে, সেইকাৰণে সিহঁতো উৎসাহিত হৈ আছে। এতিয়া কলেজলৈ অলপ খোজকাঢ়ি গৈ আছোঁ, ইয়াৰ আৰু মোৰ ঘৰৰ ওচৰতে কাৰণে। এতিয়া গৈ বাকীখিনি ভিডিঅ' কৰি দেখুৱাম। কেইজনমান ছাত্ৰই মানে বাছৰ ওপৰত বস্তু বাহানিখিনি উঠাই দি আছে, সিহঁতেও সহায় কৰিছে আৰু সিহঁত পাৰ্গত এইবিলাকত এক্সপাৰ্ট আছে গোটেইকেইটা। আহি পালোঁ, কিন্তু জাগা মানে ঠাই একেবাৰে কম। আমাৰ এতিয়া বাছখন আগুৱাই আহিব পৰা নাই। আমি অলপ ঠাই আগলৈ গৈ পেলাই মানে পাওঁ নেকি চাই আহোঁ, কিন্তু ইমানখিনি বস্তু কেনেকৈ অনা হ'ব ইয়ালৈকে, সেইটো এটা কথা। গতিকে কেনেকুৱা সুবিধা হৈছে, এইটো মোৰ লগত আইজুল আছে আৰু আইজুলৰ কাষেৰে এইটো জ্যোতিৰ্ময় আছে, এজন আছিফ চশমা পিন্ধি আছে, বহুত ধুনীয়া। সেইকাৰণে মানে অলপ মই লাজ কৰি আছোঁ। আচলতে টেঘেৰীয়া মই আগতে বহুতবাৰ আহিছোঁ, ইয়াতে আছিলোঁ মই 2 বছৰমান। মই বাৰু জানো স্পেচটো অলপ কম, আমাৰ আহোঁতে অকণমান পলমো হ'ল। গতিকে আমি অকণমান জেগাৰ কাৰণে আমাৰ খানা খোৱা ঠাইখিনি অকণমান দূৰত হ'ব মানে পাতিব লগা হ'ল, যাৰ কাৰণে আমাৰ অসুবিধা হ'ব। অলপ জেগাই নাপালোঁ, আহি দেৰি হ'ল। যা নহওক, আমি ল'ৰা ছোৱালী অলপ ফুৰা বহি আহিছোঁ, আমাৰ কথা নাই একো, আমাৰ তেনেকৈ চলি যাব। তথাপি আমি সুবিধা হয় নেকি অলপমান আগৰ ফালে গৈ পেলাই চাম। এতিয়া গৈ আছোঁ জলপ্ৰপাতৰ ফালে, ভাল লাগিব। নহ'লে পথাৰত কোনেও পিকনিক নাখায়, পথাৰতো ঘৰতো আছিল, এনেকুৱা কৈ আছে আৰু 2জন আহি আছে, আমাৰ কলিগ 2জন আহি আছে। এতিয়া আগৰ ফালে গৈ আছোঁ নিজৰাটো চাবলৈ, পিকনিক খাবলৈ। ইয়াতে ঠাই নাপালোঁ নিজৰাটোৰ কাষত, গতিকে আমি এতিয়া সেইখিনি ঠাই ঠিক ঠাক কৰি লৈ এতিয়া আগৰ ফালে নিজৰাটো চাবলৈ গৈ আছোঁ। সিহঁতকো দেখুৱাওঁ, মই আগতে আহিছোঁ যিহেতু। এনেকৈ ইয়াতে ফটো উঠিবলৈ বিৰাটেই ভাল। নিজৰাটো ইমান ধুনীয়াকৈ পানীখিনি বৈ আহিছে, বহুত ভাল লাগে। দৃশ্যটো চাই বহুত ভাল লাগে। ধুনীয়া ঠাই আৰু পিকনিক খাবলৈ। বহুত দূৰতো নহয়, জুবিন ক্ষেত্ৰৰ পৰা বেছি দূৰ নহয়। জুবিন ক্ষেত্ৰ আৰু টেঘেৰীয়াৰ পিকনিক ইয়াতে একেলগে এনেকৈ মানে এবাৰতে হৈ যায় আৰু। ইয়াতে কেইবাটাও সোণাপুৰৰ এইখিনি ঠাইত কেইবাটাও পিকনিক প্লেচ আছে। সুন্দৰ এটা পৰিৱেশ, মায়াময় পৰিৱেশ। এই পাহাৰখনত বৰ ধুনীয়াকৈ নিজৰাটো ঠায়ে ঠায়ে বৈ আহিছে। এনেদৰে যিখন টেঘেৰীয়া বুলি গাঁও আছে ইয়াতে, এই গাঁওখনৰ নামেৰে এই পিকনিক স্পটটো হয়। আমাৰ টাউনত ক'ব গ'লে আৰু এইটো এটা ড্ৰেইন হয় আৰু নৰ্দমা। এনেকৈ ওপৰৰ ফালৰ পৰা এনেকৈ পানীটো বৈ আহিছে আৰু ঠায়ে ঠায়ে তাৰমানে নিজৰাৰ নিচিনা বৰ ধুনীয়াকৈ বৈ গৈছে, ভাল লাগে। ছাত্ৰ ছাত্ৰীখিনিক অলপ টেঘেৰীয়া গাঁওখনলৈ লৈ আহিছোঁ ইয়াৰে তথ্যখিনি ল'বলৈ। সিহঁতে গৈ ইয়াৰ পৰা এটা প্ৰজেক্ট বনাব, বৰ ধুনীয়া চাফ চিকুণ। এনেকৈ ঠায়ে ঠায়ে শাকো বনাই দিছে, নিজৰাটোৰ ওপৰেৰে পাৰ হৈ যাব পৰাকৈ। কেইবাটাও চুবুৰী ইয়াতে আছে গাঁওখনত, আৰু ইমান চাফ চিকুণ। কাৰ্বি মানুহ আছে ইয়াতে, কাৰ্বি, আৰু তাৰপিছত তাৰে বহুত সংখ্যকে খ্ৰীষ্টান ধৰ্মও লৈছে। বৰ ধুনীয়া ঠাই। চাংঘৰো 2-এটা মাজে মাজে দেখিবলৈ পোৱা গৈছে। বগৰী গোটা খাই আছোঁ, বগৰী ষ্টুডেণ্টে আনিছে।
টেঘেৰিয়া চাই কেনে পেলা কোৱা জিতে কোৱা টেঘেৰিয়া চাই টেঘেৰিয়া চাই কেনে ভালে লাগিছে ঝৰ্ণাটো বিশেষকে ঝৰ্ণাটো ভাল লাগিছে আৰু বাকী এইখিনিতো পথাৰে মেইনলি আগৰ ফালে সেইখিনি পাহাৰৰ এইখিনিত বেয়া লগা নাই ভালে লাগিছে পিকনিকৰ কাৰণে ভালেই আৰু বেয়া নহয় ভাল বুলিয়ে ক'ব পাৰি যদি তাৰমানে সোনকালে অহা যায় তেন্তে মানে নিজৰাটোৰ কাষত ঠাই ল'ব পাৰি আৰু যদি দেৰি হয় তেন্তে নিজৰাটোৰ কাষত মানে ঠাই ল'ব নোৱাৰি এনেকে পথাৰ বিলাকত মানে খাব লাগিব পথাৰত খাব লাগিব নিজৰাটো কিন্তু মানে ঠাই বহুত কম মই আগতে 18-19 মানতো কলেজৰ পৰা আহিছো সিহঁতে অহা নাছিল কিন্তু এনে প্ৰাকৃতিক পৰিৱেশ ধুনীয়া আৰু গাঁওখনো ধুনীয়া প্ৰজেক্ট বনাবৰ কাৰণে ধুনীয়া হয় আজিবোৰ কেনে লাগিছে কোৱা বেষ্ট লাগিছে না বঢ়িয়া জেগা আৰু কোৱা ভাল লাগিছে আৰু পৰিৱেশ ভাল লাগিছে ঠিক আছে না নজৰুল ঠিক আছে সুন্দৰ পৰিৱেশ খালি অলপ সোনকালে আহিলে ভাল আৰু ঠাইটোত ধুনীয়া মানে নিজৰ ওচৰত ঠাই পোৱা যায় ছাত্ৰ ছাত্ৰীখিনিয়ে অলপমান মিউজিক লগাই আৰু অলপ আনন্দ কৰিছে নাচিছে ধেমালি কৰিছে ময়ো অলপ সময় নাচিছিলোঁ খানাটো খালো বহুত ভাল লাগিল খানাও মোটামুটি ঠিকে আছে ছাত্ৰ ছাত্ৰীখিনিও খালে আমিও খালো এতিয়া যাবলৈ ওলাইছো সন্ধিয়া নামি আহিল ঠাণ্ডাও তাৰ লগে লগে নামি আহিছে মোৰ পিছফালে থকা এইডাল তেতেলী গছ ইয়াৰ আগৰ বছৰো দেখা পালো বহুত ডাঙৰ হয় ইয়াৰ তলতো মানুহে পিকনিক খায় বহুত ভাল লাগে এই গছডাল জোপোৱা হয় বিৰাট ডাঙৰ গছ হয় এইডাল এবাৰ দেখুৱাবলৈ মই ইয়ালৈ আহিলো আহোঁতে হয় গোটেইখিনি ঠাই সন্ধিয়াৰ পৰিৱেশটো এবাৰ মই দেখুৱাই দিছো এতিয়া এই পথাৰৰ মাজত এই বাঁহজোপা আছে বৰ ওখ গছ নহয় বাৰু এই মানে এই ধৰণৰ বাঁহৰ প্ৰজাতিটো তাত পিকনিক খাইছিল বহুত মানে ছায়া হয় এইখিনিত যিহেতু ৰ'দ আছিলে তাত খাবলৈ বিৰাট ভাল আৰু তলত সেইখিনিত এতিয়া বৰ ধুনীয়া মানে সুন্দৰ পৰিৱেশ এটা লগা হৈছে এতিয়া সন্ধিয়া নামি অহাৰ লগে লগে পিকনিকটো শেষে হ'ল আমাৰ মোটামুটি এতিয়া যাবৰ সময় হ'ল আৰু এবাৰ আমি তাৰমানে নিজৰাটোৰ কাষলৈ আহিলো তেতিয়া ষ্টুডেণ্টৰ লগত আহিলো ফটো উঠিলো ভিডিঅ' কৰিলো বহুত ভাল লাগিলে যে মানে গোটেইকেইজন প্ৰায় সমনীয়া মানে একে বয়সৰে হয় প্ৰায় অলপ চলপ কিবা ডিফাৰেঞ্চ আছে সেইকাৰণে পিকনিকটো বহুত ভাল লাগিল মানে সহকৰ্মীসকলৰ লগত প্লাছ ষ্টুডেণ্টখিনিৰ লগতো নাচিলো দিনটো তাৰপিছত খানাও খালো ঘূৰিলো এইখিনি গোটেই আৰু সিহঁতে অলপমান ঘূৰি পোৱা নাছিল সেইখিনি মই আগতে হিচাপত যিহেতু অভিজ্ঞতাখিনি আছে ঘূৰিলো বহুত ভাল লাগিল ইহঁতে এবাৰ ক'ব তাৰপিছত আৰু এই ভিডিঅ'টো মানে আজিৰ কাৰণে সমাপ্ত কৰিম আৰু আমি এতিয়া যাওঁতে জুবিন ক্ষেত্ৰত সোমাম যিহেতু তালৈ অহা নাই বহুতে অহা নাই গতিকে তাত জুবিন ক্ষেত্ৰত এবাৰ সোমাই যাম এতিয়া জুবিন ক্ষেত্ৰৰ ভিডিঅ'টো বেলেগকৈ বনাম এইটো ভিডিঅ' ইমানতে শেষ কৰিম সিহঁতে এবাৰ ইয়াত আহি কেনেকুৱা পালে সেইটো গোটেইকেইজনে কৈ দিব কেনেকুৱা পালা কৈ দিয়া কোৱা পৰিৱেশটো এবাৰ মই দেখাই দি আছো মানে এই গধূলি সময়ত এতিয়া প্ৰায়বিলাক পাৰ্টি গৈছে কাৰণ কিছুমানে বাচন বৰ্তন ধুই আছে আৰু এবাৰ পানী আহি থকা এই নিজৰাৰ পৰিৱেশটো এবাৰ দেখাই দি আছো তো আজিৰ টেঘেৰিয়া বনভোজস্থলীৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিবলৈ লৈছো আপোনালোকে ইয়ালৈ আহিব পিকনিক খাবলৈ আহিব বহুতেই ভাল ঠাই হয় তাৰপিছত শিক্ষামূলক ভ্ৰমণৰ কাৰণেও ভাল হয় এনে বনভোজ বুলি ক'লেও ভালেই হয় ঠাইখন বহুত দূৰতো নহয় গুৱাহাটীৰ পৰা ওচৰৰে ঠাই হয় আৰু জুবিন ক্ষেত্ৰৰ পৰাও ওচৰ হয় গতিকে আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে সেইটো জনাব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ